কথা হ'ল কি যে আমি দলৰ লগত আছোঁ। মই চৰকাৰী চাকৰিয়াল আছিলোঁ। মই 2010 মই চাকৰিৰ পৰা ৰিজাইন কৰিছোঁ। 2011 চাউথ কমিউনিটিৰ পৰা মই তৃণমূল কংগ্ৰেছ, যোৱা তৃণমূল কংগ্ৰেছ আকৌ সংগঠন নাছিলে, তেতিয়া মই ইলেকশ্যন খেলিছিলোঁ। তেতিয়া মই 24,000 মান ভোট পাইছিলোঁ। তেতিয়াৰ পৰা মই আজিলৈকে আমি ৰাজ্যৰ লগতে আছোঁ। মই 2015 বিজেপি জইন কৰিছোঁ। মই দলৰ লগত আছোঁ, দলৰ কাম কৰি আছোঁ। দলক যেতিয়া মোক যি দায়িত্ব দিছে মই সেইটো পালন কৰিছোঁ, আজিলৈ কৰি আছোঁ। গতিকে সেইটো দলৰ সিদ্ধান্ত। যদি আমাক অগপ বিজেপি যিটো মিত্ৰদলৰ চৰকাৰ চলি আছে, আমাৰ যিটো দল আছে 26ত যদি আমাৰ দলৰ পৰা কেণ্ডিডেট কৰে, আমি নিশ্চয় আমি 2026ত আমি চব। যদি দলে আপোনাক টিকেট নিদিয়ে, আপুনি অন্য কিবা চিন্তাধাৰা কৰিছে? মই চিন্তাধাৰা আগতে কৰিলোঁ। মই যেতিয়া কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে, যেতিয়া আমাৰ সিদ্দিকা মুছা পাৰ্লামেণ্ট ছেক্ৰেটাৰী আছিলে, তেখেতৰ এস্কৰ্ট পাইলট লালবাতিৰ গাড়ী আছিলে, সোনিয়া গান্ধীয়ে কণ্টেষ্ট কৰিছিল, তেতিয়া মই 24,000 ভোট পাইছিলোঁ। মই 2016ত পাৰ্টি মোক টিকেট দিয়া নাই, মই খেলা নাই। 21ত এনেকুৱা হৈছে যে পাৰ্টি মই প্ৰত্যাশী আছিলোঁ, পাৰ্টিয়ে টিকেট দিয়া, মই খেলা নাই। মই আশা কৰোঁ 2016ত মোৰ যিখিনি এছেছমেণ্ট 2016 দলৰ পৰা মোক টিকেট দিব, এইটো মোৰ আশা, এবং 2016 দলৰ পৰা মই